দেওবৰীয়া আড্ডালৈ সকলোকে স্বাগতম জনাইছোঁ। কেমেৰা পাৰ্চন কানু টাইডৰ সৈতে মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী। দেওবৰীয়া আড্ডা অনুপম চক্ৰৱৰ্তীৰ সৈতে কেমেৰা পাৰ্চন কানু নামটো আপোনালোকে শুনি আছিলে, কানু টাইড। সেইজনে হ'লেও মই কানু টাইড। আজি আপোনালোকক অসমৰ বিভিন্ন ঠাইত আমি যেতিয়া আড্ডা কৰিব যাওঁ, আড্ডা কৰিব যাওঁতে আমি প্ৰথম গৈছিলোঁ বাছত গৈ আমি য'ত আমাৰ স্থলভূমি, আমি য'ত যাম এতিয়া আমি প্ৰগ্ৰেম কৰিবলৈ, তাতে আমি নামি দিওঁ। নামি দিয়ালৈকে গোটেই মানুহে আমাক আগুৰি ধৰে, যিটো সহানুভূতি দেখায়, আমাক মৰম কৰে, মৰমবিলাক আমাক দিয়ে। আমিও তেখেতসকলৰ মানে গাঁওখনত আমি যোন কিছুমান আছে নাটক কৰা ল'ৰা ছোৱালী, য'ত স্থান নাপায় বা গান গোৱা ল'ৰা ছোৱালী, গাঁৱতে কিবা প্ৰতিভা সোমাই থাকে, এই প্ৰতিভাবিলাক আমি যেতিয়া উলিয়াই দিওঁ, তেতিয়া আমাৰ মনটো খুব ভাল লাগে। তেতিয়া আমি অনুপম দাক কওঁ, অনুপম দা এবাৰ বাছত অহাতকৈ আপুনি গাড়ী এখন লওক। মই অনুপম দাক ক'লোঁ গাড়ী এখন লওক বুলি বহুত ৰিকুৱেষ্ট কৰিলোঁ। নাই গাড়ী লৈ বাছতে আমি কেইদিনমান কৰোঁ। যেতিয়া আমি বাছত কেইবাঠাই গৈছোঁ, প্ৰগ্ৰেম কৰিছোঁ, ভালো লাগে। অনুপম তেতিয়া বাছৰ মানুহবিলাক চিনি পায়, ফটো মাৰে বা নম্বৰ লৈ চাব বিচাৰে, কথা পাতে। কেতিয়া আমি যোৰহাট পাই যাওঁ বা যোৰহাটৰ পৰা ডিব্ৰুগড় যাওঁ, আমি গমেই নাপাওঁ যে সময়খিনি ক'ত কেনেকৈ গৈছে। তথাপি আমি ভাল লাগে, মানুহখিনি ইটো আমাক কথা পাতে, চিনাকি কয়, আমাৰ গাঁৱতো আহিব লাগিব, আমাৰ জেগাতো আপোনালোকে আড্ডা কৰিব লাগিব। মই আড্ডা চাওঁ, টিভি চাওঁ, আকৌ এজনী মানুহজনী আহে অনুপম দাক চুই চায়। সেইবোৰ অভিজ্ঞতাবিলাক বহুত ভাল লাগে। এই আড্ডাৰ অভিজ্ঞতাবোৰ আজিও ভাল লাগে, মনত পৰে। কেতিয়াবা যেতিয়া ঘৰলৈ যাওঁ, ডে চুপাৰত যাওঁ, তেতিয়া দেখোঁ গাঁওবিলাকত বহুত ল'ৰা ছোৱালী খেলি থাকে, নাচি থাকে। তেতিয়া ভাবোঁ এইখন গাঁৱতে মই আড্ডা কৰিছিলোঁ। ঠিক তেনেদৰে মানুহে পাহৰিব পৰা নাই। আনকি ময়ো বুকুৰ মাজত আড্ডাটো আজিলৈকে আছে। সেইটো মোৰ প্ৰথম প্ৰগ্ৰেম আছিলে, বহুত ভাল লাগিছিলে। গাঁৱৰ মানুহ যে সঁহাৰি পাওঁ, মৰম পাওঁ, এইটো পাহৰিব নোৱাৰোঁ। কেতিয়াবা ক'ৰবাত গ'লে, ফুৰিব গ'লে দেখোঁ ল'ৰা ছোৱালীবিলাকে ফিল্ডত খেলি আছে, তাকে দেখি আমি এইখন জেগাতো কৰিছিলোঁ, সেইখন ঘৰত আমি চাহ খাইছিলোঁ, সেইখন আমাৰ ভাত খাব মাতিছিলে। অনুপম দা সেই গাঁওখনত গামোচা পিন্ধাইছিলে। সেইবোৰ আপোনবিলাক লৈ আজিও মনত পৰে, ভাৱ হয়। আমি গাঁৱৰ মানুহ, গাঁৱলীয়া কথা বেছিকৈ আমাৰ বুকুত লাগে, ভাল লাগে, আন্তৰিকতা বাঢ়ে আমাৰো। তেখেতসকলো সেইখিনি বস্তু লৈ পেলাই অনুপম দা মোক ফোন কৰি ক'লে যে এখন কিতাপ লিখিছোঁ, তোক পিছত ক'ম। মই কৈছোঁ কিতাপ, ঠিক আছে লিখক, মোক জনাব কিন্তু। তেতিয়া অনুপম দা হঠাৎ ৰাতি ফোন কৰিলে, 12টা মানে 45-30 মানত ফোন কৰিলে, ক'লে দেওবৰীয়া আড্ডা এখন কিতাপ লিখিছোঁ। মই কৈছোঁ বঢ়িয়া, মই ভাবি আছিলোঁ আপোনাক কম বুলি ভাবি আছিলোঁ মই তেতিয়া সেই কিতাপখন অনুপম দা আজি লিখি শেষ কৰিছে। ভাল লাগিছে। গাঁৱৰ বিভিন্ন সৰু সৰু বস্তু, ফূৰ্তি, দুখ, অনুভৱ, গাঁওবিলাকৰ মানুহ কেনেকৈ থাকে, আমি গ'লে কেনেকৈ সঁহাৰি দিয়ে, এইবিলাক বস্তুবিলাক আজিও মনত পৰে। সেইবাবে দেওবৰীয়া আড্ডা যোন কিতাপ লিখিছে, মোৰ ফালৰ পৰা বহুত ভাল লাগিছে। আজি মানে অনুপম দাক ক'ব বিচাৰোঁ যে আড্ডা যে আপুনি যে লিখিলে, কোনো যে গাঁও গোটেই মানুহখিনি, গোটেই বিষয়বস্তু, এজন মানুহ যদি টাউনৰ পৰা গাঁৱলৈ যায়, কিন্তু সঁহাৰি অনুভৱ কৰে, মানুহবিলাক কেনেকুৱা মৰমীয়াল, কিবা মৰম কৰে, সেইবিলাক বস্তু আজি মনত পৰে। এইবিলাক বস্তু স্থায়ী, কেতিয়াও শেষ হৈ নাযায়। সেইবাবে অনুপম দাই দেওবৰীয়া আড্ডা কিতাপ লিখাৰ কাৰণে মোক বহুত ভাল লাগিছে, আৰু অনুপম দালৈ বহুত আন্তৰিকতা শুভেচ্ছা জনালোঁ। জীৱনটো সকলো সময়তে কেৱল পৰিকল্পনাত নচলে। মোৰ দেওবৰীয়া আড্ডা তেনেকুৱা এক পৰিকল্পনাবিহীনেই অনুষ্ঠান আছিল। অনুষ্ঠানে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল, আপোনালোকে জানে। বহু বছৰ হ'ল মই দেওবৰীয়া আড্ডা কৰা নাই, কিন্তু স্মৃতিবোৰ সজীৱ হৈ আছে। অন কেমেৰা, অফ কেমেৰা, এনে বহু ৰোমাঞ্চকৰ ঘটনা আছে, যি ঘটনাক মই এখন কিতাপত লিপিবদ্ধ কৰিব খুজিছোঁ। নাম দিছোঁ কেৱল আড্ডা নহয়। প্ৰতি দেওবাৰে সম্প্ৰচাৰ হোৱা আড্ডা, অৰ্থাৎ দেওবৰীয়া আড্ডা কৰিবলৈ মই ক'লৈ যোৱা নাই। অসমৰ গাঁৱে গাঁৱে, চহৰে নগৰে, স্কুল কলেজ সকলোতে নিৰলসভাৱে চলিছিল এই আড্ডা। দেওবাৰে সম্প্ৰচাৰ হোৱা এই আড্ডা, অৰ্থাৎ দেওবৰীয়া আড্ডা লৈ মই ক'লৈ যোৱা নাই। দেশ দেশান্তৰ, গাঁৱে গাঁৱে, চহৰে চহৰে, স্কুল কলেজ, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত য'ত অসমীয়া আছে, বিদেশত য'ত অসমীয়া আছে, ক'ত হোৱা নাই এই দেওবৰীয়া আড্ডা। দেওবৰীয়া আড্ডাৰ এই সময়বোৰ এনেকুৱা সময় আছিল, য'ত গোটেই অসমখনতে আমাৰ নিজৰ ঘৰ আছিল। আমি যেতিয়া আড্ডা কৰিবলৈ যাওঁ, তেতিয়া আমি কোনো হোটেলত সোমোৱা নাছিলোঁ, য'ত মন যায় তাতে আমি সোমাই গৈছিলোঁ। আৰু যেতিয়া আমি সোমাই গৈছিলোঁ, তেতিয়াই আমাৰ মাজত বহু ৰোমাঞ্চকৰ অভিজ্ঞতা হৈছিল। সেই অভিজ্ঞতাবোৰ মই অন কেমেৰা ক'ব পৰা নাছিলোঁ। প্ৰিয় দৰ্শক,
মোৰ এখন কিতাপ আপোনালোকৰ সন্মুখলৈ আহি আছে। কিতাপৰ নাম কেৱল আড্ডা নহয়, বনলতা প্ৰকাশনৰ নিবেদন। আৰু তাত সেই ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিস্তৃত বৰ্ণনা আছে। আহি আছে।